নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 ফেব্ৰুৱাৰী। লাখ লাখ মহিলাৰ একাউণ্টত টকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশনা প্ৰদান কৰিছে। প্ৰতিজন অৰুণোদয় 3.0 একাউণ্টত চৰকাৰ প্ৰদান কৰিব 1250 টকাকৈ। আত্মীয় গোটৰ মহিলাৰ একাউণ্টত সোমাব 10,000কৈ টকা। গোটৰ মহিলাৰ একাউণ্টত চৰকাৰে কেতিয়া সোমাই দিব 10,000কৈ টকা। লগতে পিএম কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা কিমান তাৰিখত সোমাব আপোনাৰ একাউণ্টত। লগতে 2,000 টকা আপোনাৰ একাউণ্টত সোমাব নে 4,000কৈ টকা সোমাব আপুনি কেনেকুৱাকৈ গম পাব। লগতে ৰেচন কাৰ্ড থাকিলে জনতাই পাব 5টা আঁচনি। কি আঁচনি সুবিধা লাভ কৰিব সবিশেষ জনাই দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। এতিয়াৰ পৰা ৰেচনৰ লগতে লাভ কৰিব চৰকাৰী ধন। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব ৰেচন। আকৌ 10 তাৰিখে মহিলাৰ একাউণ্টত হ'ব 1250 টকাকৈ। যদি আপুনি অৰুণোদয় 3.0 আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে আহি গ'ল এটা ভাল খবৰ। অৰ্থাৎ ৰেচন আৰু টকা একেলগে লাভ কৰিব মহিলাসকলে। ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ। মহিলাসকলক সকাহ দিয়াৰ বাবে চৰকাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। চাউলৰ উপৰিও চৰকাৰে এতিয়া প্ৰদান কৰিব বহুতো সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড থাকে আপুনি চাউলে নাপাব। চাউল টকাৰ উপৰিও দৰিদ্ৰ পৰিয়াল লাভ কৰিব চৰকাৰী ধন। নতুনকৈ ৰেচন কাৰ্ড পোৱা দৰিদ্ৰ হিতাধিকাৰীসকলে লাভ কৰিব চৰকাৰী গড় সুবিধা। নতুনকৈ 7 লাখ লোকে লাভ কৰিব বিনামূলীয়া চৰকাৰী গড়। মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব বিনামূলীয়া গড়সমূহ। শীঘ্ৰে সাজু কৰক আপোনাৰ যাৱতীয় নথি পত্ৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। মহিলাসকলে ৰেচন কাৰ্ড থাকিলে জনতাই প্ৰদান কৰিব কেইবাটাও সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। যিসকল ব্যক্তি এতিয়ালৈকে ৰেচন কাৰ্ডটো বনাব পৰা নাই নিশ্চয় কমেণ্ট কৰি জনাব আপুনি কেনেকৈ ৰেচন কাৰ্ডটো বনাব। নিশ্চয় সম্পৰ্কে জনাই দিম আন এটা ভিডিঅ'ত। তাৰপিছত অসমবাসী ৰাজুক জনচমৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ প্ৰস্তুত কৰা হৈছে লাখপতি বাইদেউৰ তালিকা। এতিয়া চেক কৰক তালিকাত আপোনাৰ নামটো আহিলে নে নাই। তালিকাত নাম থাকিলে গোটৰ মহিলা একাউণ্টত সোমাব 10,000কৈ টকা। কিমান তাৰিখত মহিলা গোটৰ একাউণ্টত 10,000কৈ টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বৰ্তমানলৈকে বাছি উলিওৱা হৈছে 32,29,290 গৰাকী লাখপতি বাইদেউক আৰু দুটা পৰ্যায়ৰ ভেৰিফিকেশ্যনৰ পিছত বাছি উলিওৱা হৈছে লাখ লাখ মহিলা। 30 লাখ মহিলাৰ একাউণ্টত শীঘ্ৰে সোমাব 10,000কৈ টকা। এই ধনৰাশি উপাৰ্জনমুখী কামত ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াও চলি আছে ভেৰিফিকেশ্যন। শীঘ্ৰে বেংক একাউণ্টত ধন প্ৰদানৰ দিনা ঘোষণা কৰা হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। স্বনিৰ্ভৰ মহিলাসকলৰ উৎপাদিত সামগ্ৰীৰ বজাৰ প্ৰদানৰ চিন্তা চৰ্চা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। প্ৰস্তুত কৰা হৈছে লাখপতি বাইদেউৰ তালিকা। এতিয়া আপোনাৰ একাউণ্টত চৰকাৰ সোমাই দিব 10,000কৈ টকা। লগতে 10 লাখ মহিলাৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। আপুনি টকাটো পাব নে নাই আপুনি কেনেকুৱাকৈ গম পাব। তাৰ বাবে আপোনাৰ তালিকাত চাব লাগিব আপোনাৰ লিষ্টত নামটো আহিছে নে নাই। যদি লিষ্টত নামটো আহিছে আপুনি নিশ্চয় থাকক আপুনি 10,000কৈ টকা লাভ কৰিব। আৰু যদি তালিকাত আপোনাৰ নামটো হৰাই তেনে ক্ষেত্ৰত আপুনি 10,000কৈ টকা নাপাব। আপুনি তালিকাটো ক'ৰ পৰা চেক কৰিব। যদি তালিকাটো ডাউনলোড কৰিব বিচাৰে নিশ্চয় কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনচমৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 50,000 টকা পৰ্যন্ত ঋণ লোৱা মহিলাৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপুনি 50,000 টকা ঋণ লৈছিল নেকি তেনে ক্ষেত্ৰত এতিয়া চেক কৰক আপোনাৰ ঋণটো মাফ হৈছে নে নাই। 25,000 পৰা 50,000 টকালৈকে ঋণ লোৱা মহিলাৰ ঋণ উভতাই দিলে চৰকাৰে। এতিয়া চেক কৰক আপোনাৰ চিভিল স্ক'য়াৰ। ব্লক অনুসৰি মহিলাসকলক প্ৰদান কৰা হ'ব চাৰ্টিফিকেট। এতিয়া আপুনি যোগাযোগ কৰক আপোনাৰ ব্লকত কিয়নো 78,046 গৰাকী মহিলাৰ ঋণ মাফ কৰিলে চৰকাৰে। ঋণ মাফৰ বাবে 223 কোটি টকা ব্যয় কৰিব চৰকাৰে। অসমৰ ভিতৰত সৰ্বাধিক যোৰহাটৰ মহিলাই উভতাই দিব পৰা নাছিল মাইক্ৰ' ফাইনেন্সৰ ঋণ আৰু যোৰহাট 12,647 গৰাকী মহিলাই ঘূৰাই দিব পৰা নাছিল এই ঋণ। চাৰ্টিফিকেট পোৱাৰ পিছত পুনৰ ঋণৰ বাবে আবেদন কৰিব পাৰিব মহিলাসকলে। যদি আপুনি মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছিলে এতিয়া চেক কৰক আপোনাৰ ঋণটো চৰকাৰে প্ৰদান কৰিছে নে নাই। যদি চৰকাৰে টকাটো প্ৰদান কৰা নাই নিশ্চয় কমেণ্ট কৰি জনাব। লগতে আপুনি মাইক্ৰ' ফাইনেন্সৰ কিমান টকা ঋণ লৈছিলে সেয়াও আপুনি জনাবলৈ নাপাহৰিব।
তাৰ পিছত অসমবাসী ৰাজহুৱা চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ 5খন অভিলেখী আঁচনি ঘোষণা কৰিছে চৰকাৰে শিপিনীৰ পৰা আৰম্ভ কৰি হস্তশিল্পৰ লগত জড়িত মহিলা টেইলিঙৰ লগত জড়িত মহিলাৰ বাবে এই আঁচনি ঘোষণা কৰিছে কন্যাশিশুৰ ভৱিষ্যত শৈক্ষিক জীৱন সুৰক্ষিত কৰিবলৈ আছে বহু সুবিধা স্বনিৰ্ভৰ নাৰী আঁচনি সুকন্যা সমৃদ্ধি যোজনা বিনামূলীয়া চিলাই মেচিন আঁচনি আৰু অসম অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা এটা নহয় দুটা নহয় বহুকেইটা আঁচনিৰ কথা উল্লেখ কৰিছে চৰকাৰে আৰু এই আঁচনিসমূহ কেনেকৈ আপুনি সুবিধা ল'ব এই আঁচনিসমূহৰ সুবিধা ল'বলৈ হ'লে আপোনাৰ কেনেকুৱাকৈ আবেদন কৰিব লাগিব এই 5 আঁচনিৰ জৰিয়তে সামৰি লোৱা যোগ্য হিতাধিকাৰীসকলক মহিলাৰ সৰ্বাংগীন উন্নয়নৰ বাবে এই আঁচনিৰ সুবিধাৰ বাবে কিদৰে যোগাযোগ কৰিব আপুনি হস্ততাঁত শিল্পৰে জড়িত মহিলাসকলে লাভ কৰিব স্বনিৰ্ভৰ নাৰী আঁচনিৰ সুবিধা আৰু তাঁতশালত উৎপাদিত সামগ্ৰী বিক্ৰীৰ সুবিধা কৰি দিব এই আঁচনিয়ে 10 বছৰৰ তলৰ কন্যা শিশুৰ বাবে সুকন্যা সমৃদ্ধি যোজনা ঘোষণা কৰিছে চৰকাৰে কন্যা শিশুৰ অভিভাৱকৰ ডাকঘৰত জমা কৰিব লাগিব বছৰি 250 টকাৰ পৰা 1,50,000 টকা পৰ্যন্ত কন্যাৰ 21 বছৰ সম্পন্ন হ'লে 8% পৰ্যন্ত সুদৰ সৈতে উভতাই পাব জমাধন 20 বছৰৰ পৰা 40 বছৰৰ ভিতৰৰ মহিলাৰ বাবে বিনামূলীয়াকৈ চিলাই মেচিন চৰকাৰে প্ৰদান কৰিব যদি আপুনি ভাবিছে এখন চিলাই মেচিনৰ বাবে আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব কেন্দ্ৰীয় চৰকাৰে মহিলাসকলক আত্মসংস্থাপনৰ বাবে প্ৰদান কৰি আহিছে বিনামূলীয়াকৈ চিলাই মেচিন দৰিদ্ৰ আৰু অসহায় মহিলাৰ বাবে অসম অৰুণোদয় আঁচনি আৰু অৰুণোদয় আঁচনিৰ সুবিধা আপুনি কেনেকুৱাকৈ লাভ কৰিব পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাৰ ভিতৰত হ'লে কৰিব পাৰিব আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলে লাভ কৰিব প্ৰতি মাহে 1250 টকাকৈ গৃহহীনসকলক সহায় হোৱাকৈ উজ্জ্বলা যোজনা চৰকাৰে প্ৰদান কৰি আছে যদি আপোনাৰ ঘৰত গেছ কানেকশ্যন নাই তেনে ক্ষেত্ৰত চৰকাৰে আপোনাক প্ৰদান কৰিব গেছ কানেকশ্যন এই আঁচনিৰ জৰিয়তে লাভ কৰিব আৰ্থিক দৰিদ্ৰ মহিলাৰ বাবে ৰাজ্যযুক্ত গেছ চিলিণ্ডাৰ আৰু এই গেছ চিলিণ্ডাৰৰ বাবে আপুনি আবেদন কৰিব পাৰিব আপুনি কোনটো আঁচনিৰ বাবে আবেদন কৰিব আপোনাৰ নিশ্চয় কমেণ্ট কৰি জনাব আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব আপুনি কেনেকুৱাকৈ কোনটো আঁচনিৰ বাবে আবেদন কৰিব লাগিব আৰু ক'ত গৈ আবেদন কৰিব তাৰ পিছত অসমবাসী ৰাজহুৱা চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পিএম কিষাণৰ 19 নম্বৰ কিস্তিক লৈ এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে পিএম কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা কিমান তাৰিখত সোমাব আপোনাৰ একাউণ্টত পিএম কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা আপোনাৰ একাউণ্টত 2000 টকা সোমাব নে 4000 টকা সোমাব আপুনি কেনেকৈ গম পাব প্ৰথমে চাওক পিএম কিষাণৰ টকা পাবলৈ প্ৰতিজন হিতাধিকাৰীক কৰিব লাগিব ইকেৱাইচি নকৰা কৃষকে পিএম কিষাণৰ টকা নাপাব যদি আপুনি এতিয়ালৈকে ইকেৱাইচি কৰা নাই অতি শীঘ্ৰে আপুনি কৰি লওক ইকেৱাইচি আপুনি মোবাইল ফোনৰ পৰাই আপোনাৰ ইকেৱাইচি কৰিব পাৰিব অন্যথা আপুনি সিএসসি চেণ্টাৰত গৈ কৰিব পাৰিব ইকেৱাইচি কেৱল ইকেৱাইচি কৰিলে নহ'ব ইকেৱাইচিৰ লগতে কৰিব লাগিব আৰু কেইবাটাও গুৰুত্বপূৰ্ণ কাম ইয়াতে যোৱা সম্পৰ্ক চৰকাৰে উল্লেখ কৰিছে আধাৰ কাৰ্ডৰ লগত লিংক কৰিব লাগিব আপোনাৰ বেংক একাউণ্ট পিএম কিষাণৰ লগত যেটো বেংক একাউণ্ট দিছে সেইখন বেংক একাউণ্টৰ লগত এতিয়া আপুনি লিংক কৰি লওক যদি আপুনি এতিয়ালৈকে লিংক কৰিব পৰা নাই তেনে ক্ষেত্ৰত পোষ্ট অফিচত গৈ এখন পিএম কিষাণৰ একাউণ্ট ওপেন কৰি লওক আৰু পিএম কিষাণৰ একাউণ্ট ওপেন কৰিলে লগে লগে আপোনাৰ একাউণ্টত চৰকাৰে টকাটো সোমাই দিব আৰু তাতে কোনো ধৰণৰ আপোনালোকৰ অসুবিধা হয় আৰু লগতে যদি কিবা অসুবিধা হয় নিশ্চয় কমেণ্ট কৰি জনাব তাৰ পিছত চৰকাৰে উল্লেখ কৰিছে যদি আপোনাৰ ভূমিৰ নথিপত্ৰ কিবা অসুবিধা হৈ থাকে তেনে ক্ষেত্ৰত এতিয়া আপুনি সমাধান কৰি লওক আৰু এইটো সমাধান কৰিবলৈ হ'লে এতিয়া আপুনি কৃষি বিভাগত যাওক কৃষি বিভাগত গৈ আপুনি সম্পূৰ্ণকৈ সমস্যাখিনি সমাধান কৰিব পাৰিব লগতে বন্ধু বান্ধৱীসকল এই তিনিটা কাম যদি এতিয়ালৈকে আপুনি কৰা নাই অতি শীঘ্ৰে কৰি লওক অন্যথা আপুনি পিএম কিষাণৰ টকাৰ সুবিধা নাপাব চৰকাৰে এই তিনিটা কাম কৰিবলৈ অনুৰোধ জনাইছে এতিয়া আপোনাৰ পিএম কিষাণৰ একাউণ্টত কিমান তাৰিখত টকাটো সোমাই যাব 24 তাৰিখত লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব পিএম কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা চৰকাৰে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 2000 টকা সোমাই দিব যিসকল কৃষকে 18 নম্বৰ কিস্তিৰ টকা পোৱা নাই অকল সেইসকল কৃষকে লাভ কৰিব পিএম কিষাণৰ 18 আৰু 19 নম্বৰ কিস্তি 4000 টকা আৰু যিসকল কৃষকে 18 নম্বৰ কিস্তিটো লাভ কৰিছে সেইসকল কৃষকে লাভ কৰিব একাউণ্টত 2000 টকা সো বন্ধু বান্ধৱীসকল পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীয়ে নিশ্চয় সম্পূৰ্ণকৈ গম পাই গ'লে আপোনাৰ একাউণ্টত চৰকাৰে কিমান টকা প্ৰদান কৰিব পিছত অসমবাসী ৰাজহুৱা চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপোনাক চৰকাৰী ঘৰ লাগে নেকি চৰকাৰী ঘৰ পোৱাটো এতিয়া অতি সহজ হৈ পৰিছে কিয়নো আত্মগত মহিলাই ভেৰিফিকেশ্যন কৰি আপোনাক প্ৰদান কৰিব চৰকাৰী ঘৰ অসমৰ প্ৰতিজন লোকৰে থাকিব পকী ঘৰ চৰকাৰী ঘৰক লৈ হল কেইবাটাও নতুন নিয়ম এইবাৰ 3 লাখতকৈ অধিক
অধিক লোকে পাব বিনামূলীয়া চৰকাৰী ঘৰৰ সুবিধা। যদি আপোনাৰ চৰকাৰী ঘৰৰ প্ৰয়োজন হৈছে নিশ্চয় কমেণ্ট কৰি জনাব আপুনি কেনেকুৱাকৈ চৰকাৰী ঘৰ লাভ কৰিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকে এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।